জুবিন গাৰ্গৰ জোনালীস্থিত এই জোনালী ষ্টুডিঅ'টোত এয়া কি অঘটন ঘটিছে? এই অঘটনবোৰ কিয় ঘটিবলৈ পাইছে? ইটোৰ পিছত সিটো অঘটনে জুবিন গাৰ্গক এতিয়াও এৰাই যোৱা নাই। এই জোনালী ষ্টুডিঅ'ত কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ ধৰিছে? জানিলে আচৰিত হ'ব আপোনালোকে। এই ঘটনাবোৰ ঘটাৰ মূল কাৰণ কি? কোনে এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে? যিবোৰ ঘটনা কোনোবাই প্ৰৰোচনা কৰিছে নেকি? এতিয়া সচেতন মহলে তেনেকৈ ভাবিছে। এই জোনালী ষ্টুডিঅ'ত কি ঘটিছে আপোনালোকে এই ভিডিঅ'টোত একৰ পৰা এশলৈকে অৰ্থাৎ সকলোখিনি কথা এটো জেড আপোনালোকে পাব। জোনালী ষ্টুডিঅ'ত এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণ কি? আৰু জুবিন গাৰ্গৰ ইয়াত আত্মা সোমাই আছে বুলিও বহুতে বিশ্বাস কৰে। কিয়নো দিনে ৰাতিয়ে জুবিন গাৰ্গে এই জোনালী ষ্টুডিঅ'ত কাম কৰিছিল। হয়, তেওঁ এই ষ্টুডিঅ'ত বেছিভাগ সময় কটাইছিল আৰু এই জোনালী ষ্টুডিঅ'তে তেওঁ থাকে, খায়, শুৱে আৰু ইয়াতেই কাম কৰে। আৰু জোনালী ষ্টুডিঅ'ত বৰ্তমান সময়ত কি এটা পৰিৱেশৰ সৃষ্টি হৈছে, যিটো পৰিৱেশক লৈ আজি আমি আলোচনা কৰিছো। আৰু আপুনি গম পাব জোনালী ষ্টুডিঅ'ত কিয় এনেকুৱা হৈছে, কাৰ প্ৰৰোচনাত এনেকুৱাবোৰ কাণ্ড সংঘটিত হৈছে। কাৰণ ছিংগাপুৰলৈ যোৱাৰ আগত জুবিন গাৰ্গে কৈছিল বহুতক যে ঘূৰি আহি মই ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিখিনি কাম বাকী আছে সেই কামখিনি মই কৰিম। অৰ্থাৎ ডাবিঙৰ কাম বাকী আছিল আৰু কিছু সংগীতৰ কাম বাকী আছিল। ছিংগাপুৰৰ পৰা ঘূৰি আহি সেইখিনি কাম কৰাৰ কথা। আৰু সেই কামখিনিৰ উপৰিও আৰু বহুতৰ সংগীতৰ কিছুমান বস্তু যেনে মিউজিক বা সংগীত কৰি থৈছিল, সেই গানবোৰ আধৰুৱা হৈ আছিল। সেই কামখিনিও আজি এই ষ্টুডিঅ'ৰ কম্পিউটাৰতে সোমাই আছে আৰু সেই কামখিনিও সম্পূৰ্ণৰূপে আধৰুৱা হৈ থাকিল। আৰু এতিয়া ইয়াকে লৈ যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিটো অসমৰ ৰাইজে নিবিচাৰে। আৰু ছিংগাপুৰৰ পৰা ঘূৰি আহি জুবিন গাৰ্গে আৰু ৰৈ ৰৈ বিনালেৰ কাম কৰিবলৈ নেপালে। এইটো ষ্টুডিঅ'তে সেই ৰৈ ৰৈ বিনালেৰ কাম চলিছিল। তেখেতে ভইচ ডাব কৰিছিল, তেখেতে গীত গাইছিল, তেখেতে সংগীত কৰিছিল, কিন্তু সেয়া হবলৈ নাপালে। এতিয়া জোনালী ষ্টুডিঅ'ত কিয় এই পৰিৱেশ? হয়, জোনালী ষ্টুডিঅ'ত এইবোৰ কি ঘটিছে? জোনালী ষ্টুডিঅ'ত বৰ্তমান সময়ত এটা নিমাওমাও পৰিৱেশ, যিটো পৰিৱেশ দেখিলে জুবিন গাৰ্গৰ অনুৰাগীৰ মনটো বেয়া হৈ যায়। চাৰিওফালে সেই উৎসৱমুখৰ পৰিৱেশ এতিয়া নাই। কেৱল এটা নিৰ্জনতা, কেৱল এটা দুখ লগা পৰিৱেশ চাৰিওফালে বিৰাজমান কৰিছে। মাথো কেইজনমান ব্যক্তিয়ে এই জোনালী ষ্টুডিঅ'টো ৰখি থকাৰ দৰে ৰখীয়া হৈ আছে, যাতে বস্তুবোৰ ধুনীয়াকৈ থাকে। হয়তো ভৱিষ্যতলৈ এই বস্তুবোৰ হয়তো সংৰক্ষণ কৰা হ'ব বা অসম চৰকাৰে কোনোবা মিউজিয়ামত ৰাখিব। এতিয়া জোনালী ষ্টুডিঅ' সম্পূৰ্ণ এটা নীৰৱতা অৱলম্বন কৰিছে আৰু জোনালী ষ্টুডিঅ'ত বৰ্তমান মানুহৰ ভিৰ নাই, এটা নিমাওমাও পৰিৱেশ। এয়াই জোনালী ষ্টুডিঅ'ৰ এটা সত্য কাহিনী।